25 যেহেতু বিটিসি নির্বাচন ভারতীয় জনতা পার্টিয়ে নিজৰ সংগঠন পূৰ্বতকৈ অধিক শক্তিশালী কৰিব প্ৰতিটো বুথত আৰু তাৰ কাৰণে তেওঁলোকেও শক্তিশালী কৰক ইয়াত কোনো নাই সমান্তৰালভাৱে ইপিপিএল শক্তিশালী হওক বিজেপি শক্তিশালী হওক আৰু বিটিসি 2025ত ভাৰতীয় জনতা পাৰ্টি ইপিপিএল আমি আজিৰ দিনত আমি এইটোৱে ক'ব পাৰোঁ 25তো আমি বিটিসিৰ 35 লক্ষ লোকৰ জনসাধাৰণক সুশাসন দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ উন্নয়নৰ যিটো যাত্ৰা আমি আৰম্ভ কৰিছোঁ যাত্ৰাক শক্তিশালী ৰূপ দিয়াৰ কাৰণে বিটিসিত স্থায়ী শান্তি আৰু প্ৰগতি ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি একেলগে কাম কৰি আছোঁ। বিটিসি গঠন হোৱাৰ পৰাই আমি কাৰো লগত মিত্ৰতাত 2015তো মিত্ৰতাত খেলা নাই 2020তো আমি মিত্ৰতাত খেলা নাই। এইটো কথা আপোনালোকৰ জৰিয়তে যাতে ভ্ৰান্তভাৱে কোনো কথা বাহিৰত নাযায় আমি নিজেই ইপিপিএলে যোৱাবাৰ খেলিছে বিপিএফে যোৱাবাৰ খেলিছে বিজেপি যোৱাবাৰ খেলিছে নিজাকৈ খেলিছে গতিকে কেতিয়াও বিটিসিত কাৰো লগত মিত্ৰতাত আবদ্ধ হৈ আমি ইলেকশ্যন খেলা নাই। যদি বিপিএফ আৰু ইপিপিএল লগ লাগি ইলেকশ্যন খেলে বিজেপি চৰকাৰ গঠন এইটো চাওক এইবিলাক কথা মানে বহুত মানে ইমেচিউৰ্ড কথা হ'ব বা বহুত ধৰক মানে কি বুলি কয় ইমান এবছৰতকৈ বেছি সময় আছে প্ৰায় 13-14 মাহ বিটিসি ইলেকশ্যনৰ কাৰণে আছে। আজিতেই চলিৰ নাম কি থ'ম সেইটো যদি আজিতেই চিন্তা কৰোঁ সেইটো মই ভাবোঁ এইটো অলপ অপেক্ষা কৰাটো ভাল হ'ব। তেওঁৰ নিজৰ ব্যক্তিগত তেওঁ যিহেতু CMA মন্ত্ৰীক ভাঙিবও পাৰে পাতিবও পাৰে CMA মন্ত্ৰীক ভাঙিবও পাৰে বা EMক ভাঙিবও পাৰে পাতিবও পাৰে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয় এইটোত মোৰ কোনো মন্তব্য নাই। কোনো আউল নাই মিত্ৰতা শক্তিশালী হৈছে পূৰ্বতকৈ মিত্ৰতা আমাৰ চলি আছে চলি থাকিব ইয়াত কোনো আউল লগাৰ প্ৰশ্নই নাহে। কংগ্ৰেছতে আছিল ৰিপুণ বৰা আকৌ যদি কংগ্ৰেছত আহি ইয়াত কিবা নতুন খবৰ নেকি এইটো ৰিপুণ বৰাৰ এই যে তেওঁৰ ব্যক্তিজনৰ এই যিটো আয়াৰাম গয়াৰাম স্বভাৱৰ কাৰণে তেওঁৰ অকণমান ক্ৰেডিবিলিটি আছিল সেইখিনিও তেওঁ নিজে নাইকিয়া কৰি পেলালে। অকণমান তেওঁৰ ব্যক্তিত্ব অকণমান নথকা আছিল যদিও 7-8 বাৰ নিৰ্বাচনত হাৰিছে তথাপিও তেওঁ কংগ্ৰেছ দলৰ এটা সময়ত সভাপতি আছিলে জ্যেষ্ঠ নেতা আছিলে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কিন্তু তেওঁৰ এইবিলাক কৰ্মকাণ্ডাই ফটুৱা কিছুমান কথা বতৰাই কৰ্মকাণ্ডই তেখেতক কিন্তু জনমানসৰ পৰা বহুত দূৰলৈ আঁতৰাই পঠাইছে।